শিৱসাগৰ জিলাৰ নাজিৰাৰ বিহুবৰত নৰবলিৰ অপচেষ্টা। মাটিৰ তলত কিবা ধন আছে, কিবা পইচা আছে, তোক পূজা দিম, বলি দিম, তাত সেইকাৰণে তোক লাগে। গুপ্তধনৰ সন্ধান উলিয়াবলৈ এগৰাকী যুৱতীক বলি দিয়াৰ অপচেষ্টা। নৰবলিৰ অপচেষ্টাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰত। বলি দিবলৈ এগৰাকী যুৱতীক বলপূৰ্বক নিয়াৰ চেষ্টা মচুৰা মুণ্ডা নামৰ লোকজনৰ। যুৱতীগৰাকীৰ মাতৃক 2 লাখ টকা দিয়াৰো প্ৰলোভন মুণ্ডাৰ। এই ঘটনাৰ শিহৰণকাৰী বৰ্ণনা কৰিলে ভুক্তভোগী যুৱতীগৰাকীয়ে। মানুহজনে 2 সপ্তাহৰ পৰা মোক লক্ষ্য কৰি আছিলে যে মই কেতিয়া কামলৈ যাওঁ, কেতিয়া কামৰ পৰা ঘৰলৈ আহোঁ, সেইবোৰ কৰি আছিলে। আৰু তাৰপৰা এদিন সুযোগ পাই মোক ওচৰলৈ মাতি লৈ গ'ল, সিহঁতৰ ঘৰলৈ মাতি লৈ গ'ল, মানুহজনৰ ঘৰলৈ। তাৰপৰা মাতি লৈ কৈছে মাটিৰ তলত ধন আছে, তাৰপৰা তোমাৰ 5 ফুট 9 ইঞ্চি ছোৱালী এজনী মানে দৰকাৰ আছে, তো তুমি এনেকৈ ওখ আছা, তুমি যাবা এনেকৈ বুলি ক'লে। তাৰপৰা মই ক'লোঁ মই নাযাওঁ, এইবোৰ কামত মই কি কৰিম। তাৰপৰা এনেকৈ কোৱাত মানুহজনে ক'লে হেৰি বোলে মই কি কৰিব লাগিব সুধিলোঁ। মই ক'লোঁ মই কি কৰি দিম তাত গৈ। তাৰপৰা কৈছে একো কৰিব নালাগে, তাত পূজা দিম, তোমাৰ পূজা হ'ব, তুমি পূজাত বহিব লাগিব। মই ক'লোঁ মই পূজাত বহিলে মোৰ কিবা হ'ব নি? তাৰপৰা মানুহজনে কৈছে যে পূজাত বহিলে তুমি তাত মৰি যাবা, সেইটো বাবদ পইচা 2 লাখ টকা মানে মাৰ হাতত দিব, এনেকৈ বুলিকৈ কৈছে। আৰু তেওঁ বিহুবৰ ৰেলৱে কোৱাৰী 2 নম্বৰ অৰিজিনেল ঘৰ ঝাৰখণ্ড। ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ভীতিগ্ৰস্ত যুৱতীগৰাকী। মুণ্ডাৰ বিৰুদ্ধে বিহুবৰ থানাত এজাহাৰ দাখিল যুৱতীগৰাকীৰ। পলাতক মুণ্ডাক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। লাকুৱাৰ পৰা বিটু কোঁৱৰ আৰু নাজিৰাৰ পৰা অশ্বিনী সন্দিকৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ।